কিছু সময় আগত এটা আমালৈ মেছেজ আহিছে তাৰপিছত মেছেজটোৰ পিছত আমি কল বেক কৰিলোঁ সো কল বেকত প্ৰথমটো শব্দ এনেকুৱাকৈ আহিলে যে আমাক সুধিলে যে দাদা ডিএমইৰ মানে পোষ্ট কেইটা বিক্ৰী গৈছে নেকি মই সাডেনলি শ্বকড হৈ গৈছোঁ মানে কি তাৰ মানে এইটো আকৌ কি কথা কৈ দিলে সো যি নহওক তাৰপিছত কথাখিনি অকণমান মই ক'লো কি হ'ল কোৱাচোন কোৱা আচ্ছা ঠিক আছে নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আনটি বিশেষ ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ সো যি নহওক ডিএমইৰ এডমিট কাৰ্ড দিছে সকলোৱে এডমিট কাৰ্ড পাইছে কথাখিনি অকণমান শুনক তাৰপিছত জাজমেণ্টটো দিব আমি কি কৈছোঁ যে কিবা এটা অকণমান 10 ছেকেণ্ড 20 ছেকেণ্ড চাই জাজমেণ্টটো নিদিব ঠিক আছে ভিডিঅ'টো চাওক ঠিক আছে আপোনালোকক প্ৰথমেই কওঁ যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত গৈ যিটো আমি ডাইৰেক্ট লিংক দিছোঁ আৰু আপোনালোকে বিভিন্নজনে কি কৰি থাকে যে এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব নোৱাৰে বিভিন্ন এক্সামৰ আপোনালোকক বাৰম্বাৰ কওঁ যে আমি অফিচিয়েল লিংকবোৰ ইউজ কৰক আপোনালোকে থাৰ্ড পাৰ্টি ৱেবছাইট ইউজ কৰে তাত এড মানে 4-5টা এড আহিব বাট অৰিজিনেল লিংকটো তেওঁলোকে প্ৰভাইড নকৰে যি নহওক আপোনালোকে এই লিংকটোত গ'লে কিন্তু ইয়াতে দেখিছে এপ্লিকেশ্যন নম্বৰ মনত নাই বহুতৰে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো মাৰি দিয়ক এই ডাউনলোড অপশ্যন আছে নহয় ইয়াতে এই ডাউনলোড এডমিট কাৰ্ডত আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এনেকুৱাকৈ আপোনালোকৰ এডমিট কাৰ্ডখন লগালগ ডাউনলোড হৈ যাব আৰু 30 তাৰিখে 11টা বজাৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আপোনালোকৰ ডিএমই অ'কে যি নহওক কথাটো হ'ল যে তেখেতে চিৰাং ডিষ্ট্ৰিক্টৰ কৈ আছিলোঁ যে এক্সাম নিদিওঁ বা পোষ্টখিনি বিক্ৰী হৈছে নেকি সো চিৰাঙৰ পৰা তেখেতৰ এক্সাম চেণ্টাৰটো পৰিছে শোণিতপুৰত সো অবভিয়াছলি খং উঠিব ওচৰতে বঙাইগাঁও এক্সাম চেণ্টাৰ আছে বা চিৰাং ডিষ্ট্ৰিক্টত আপোনাৰ ধৰক বঙাইগাঁৱত APSC নিচিনা এক্সামো কণ্ডাক্ট কৰাব পাৰে সো ইমান দূৰত এটা পৰীক্ষা পতাৰ কি যুক্তি আছে এনে কিবা টেকনিকেল গ্লিচ হৈছে আমি নাজানো যি নহওক আমাৰ হাতত এটা মাধ্যম আছে ছ'চিয়েল মিডিয়াত য'ত আমি আমাৰ প্ৰশ্নখিনি উত্থাপন কৰিব পাৰোঁ আমাৰ ষ্টুডেণ্টৰ সো যি নহওক চিৰাং ডিষ্ট্ৰিক্টৰ পৰা তেখেতে শোণিতপুৰত এক্সাম পৰিছে সো আপোনালোকে যদি দেখে ইয়াতে 241 কিলোমিটাৰ আপোনালোকে ভাবকচোন 241 কিলোমিটাৰ গৈ কোনোবাই এটা পৰীক্ষা দিব পাৰিবনে এয়া অসম্ভৱ অৰ্থাৎ ডিএমইয়ে নিবিচাৰে নেকি যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা নেদক নে এইটো কেৱল সেই ছাত্ৰজনৰ লগতে হৈছে কিন্তু আমি 3-4 জন মানৰ আমি পাইছোঁ স্পেচিফিকেলি য'ত তেওঁলোকৰ এনেকুৱা ধৰণে 241 কিলোমিটাৰ দূৰত মানে এক্সাম পৰিছে যদি আপোনালোকৰ ওচৰত পৰিছে ভাল কথা আপোনালোকে নিঃসন্দেহে এক্সামটো দিয়ক কিন্তু 241 কিলোমিটাৰ দূৰত পৰাৰ কাৰণটো কি কিবা টেকনিকেল গ্লিচ নে ডিএমইয়ে বিচৰাই নাই যে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলৈ যাওক সিধা কথা 241 কিলোমিটাৰ দূৰত গৈ কোনেও পৰীক্ষা নিদিয়ে মই হ'লেও মই নিদিলোঁ হয় কাৰণ পোৱাৰ চান্স যিটো আপোনালোকে দেখিছে যিটো একেবাৰেই কম আৰু 241 কিলোমিটাৰ গৈ যেতিয়া পৰীক্ষা দিব না এনাৰ্জি থাকিব আৰু মিছামিছি 2-2.5 হাজাৰ টকা খৰচ কৰাৰ কোনো যুক্তি এটা নাহে মোৰ দৃষ্টিত নাহে আপোনাৰ দৃষ্টিত আহিব পাৰে হে আপোনালোকৰ পৃথক দৃষ্টিভংগী হ'ব পাৰে ঠিক আছে কিন্তু মই নিজে এজন যথেষ্ট পজিটিভ মানুহ তাৰ পিছতো মই কৈছোঁ 241 কিলোমিটাৰ গৈ পৰীক্ষা এটা দি আপোনাৰ পাছ কৰাৰ চান্সটো যথেষ্ট কম থাকে কাৰণ ট্ৰেভেলত যিটো কষ্ট হ'ব অহা যোৱাত হেতু আৰু সো ইয়াতে বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে কিনো হ'ল তেওঁলোকৰ মানে সেই ঠাইখিনিৰ ইকনমিও ডেভেলপ হ'ব হেনতেন এইবোৰ হাবি জাবি কথা এইবোৰ কোৱাৰ কাৰণে ঠিক আছে এইবোৰ বিধানসভাত কওক মাইক ভাঙিও দিব পাৰে বিধানসভাত সো বিধানসভাত ক'ব পাৰে বা তেওঁলোকৰ যিটো তেওঁলোকে ক'ব পাৰে তেওঁলোকে মাৰি দিব পাৰে ভাঙি দিব পাৰে বিধায়ক এজনে কাৰোবাক চৰ মাৰি দিব পাৰে AIDFৰ বিধায়কে চৰ মাৰি দিছিলে প্ৰাক্তন কংগ্ৰেছী বা বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কি কৰিছে মাইক একেবাৰে দলিয়াই দিব তেওঁলোকে কৰিব পাৰে তেওঁলোক বিধায়ক কিন্তু আপুনি মই যিবোৰ সাধাৰণ মানুহ আমাৰ হাতত বিশেষ একো নাথাকে সো 240 কিলোমিটাৰ দূৰত গৈ কেনেকৈ এজন মানে ছাত্ৰই পৰীক্ষা দিব সো মইতো কম ঘৰত বহি থাকক পৰীক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই ইমান দূৰ আপোনালোকে কেনেকৈ পৰীক্ষা দিব আৰু তাৰ ওপৰত যদি আপোনালোকৰ প্ৰিপাৰেশ্যন নাই তেতিয়াতো মুঠেও নিদিব যদি ওচৰত পৰিছে আপোনালোকে পৰীক্ষাটো দিয়ক আৰু ডিএমইক এই ভিডিঅ'টোৰ মাধ্যমত আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এইটো কিবা টেকনিকেল গ্লিচ নে তেওঁলোকে ইচ্ছা কৰি দিছে যদি ইচ্ছা কৰি দিছে তেতিয়া পৰীক্ষাটো বাতিল কৰি দিয়ক যিকেইজনৰ হয়তো আপোনালোকে কিবা যদি চলিছে আপোনালোকৰ মাজত আপোনালোকে সেইখিনি ডাইৰেক্টলি ছেটেলমেণ্ট এটা কৰি লওক কিন্তু 240 কিলোমিটাৰ দূৰত গৈ কোনেও পৰীক্ষা নিদিয়ে সো আপোনালোকৰ এক্সাম বাৰু ক'ত পৰিছে হেতু কমেন্ট বাক্সত জনাওক যদি কিবা টেকনিকেল গ্লিচ হৈছে দেন ঠিক আছে সো এই বিষয়ে আমি ডিএমইক আমাৰ এটা অনুৰোধ যে এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ আপোনালোকে নেখেলিব যে আপোনালোকে এটা পৰীক্ষা ডেট দিছিলে সেই ডেটটোত আপোনালোকে পৰীক্ষা কণ্ডাক্ট কৰাব নোৱাৰিলে আকৌ পিছুৱাই দিলে 30 তাৰিখলৈকে এতিয়া এডমিট কাৰ্ডত আপোনালোকৰ দেখিছোঁ এনেকুৱা ধৰণৰ ভয়ংকৰ বিসংগতি গতিকে ডিএমইৰ যিটো কাৰ্যপ্ৰণালী বা কাম কৰাৰ যিটো কৌশল তাত সন্দেহ প্ৰত্যেকৰে হ'ব সো ডিএমই এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়ক
আৰু যিকেইজন ষ্টুডেণ্টৰ হৈছে যদি স্পেচিফিকেলি কোনোবা এটা ডিষ্ট্ৰিক্টত হৈছে বা টেকনিকেল গ্লিচ হৈছে ইয়াক আপোনালোকে শুধৰাই লওক আৰু পৰীক্ষাটো ভালকৈ কণ্ডাক্ট কৰক যিহেতু আমাৰ চৰকাৰৰ লক্ষ্য বৰ্তমান চৰকাৰখনে যথেষ্ট সংখ্যক মানে চাকৰিৰ ক্ষেত্ৰত ইমান এটা পজিটিভ ষ্টেপ এটা লৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েও নিজে 1 লাখ নিযুক্তি ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু বিভিন্নজনে আমি দেখিছোঁ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে মানে চাকৰি পাইছে কিন্তু এই ক্ষেত্ৰত ডিএমইৰ যিটো দৃষ্টিভংগী তাত অকণমান এটা সন্দেহ কিন্তু থাকি গৈছে দেই ডিএমইৰ ক্ষেত্ৰত স্পেচিফিকেলি চ' ডিএমই এক্সামে চ' ডিএমইয়ে এই বিষয়ে কিন্তু তেওঁলোকে কিন্তু স্পষ্টীকৰণ দিয়াৰ প্ৰয়োজন আছে আৰু এডমিট কাৰ্ডৰ ক্ষেত্ৰত কিয় এই বিসংগতিটো হ'ল বা আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত পৰিছে কমেণ্ট বক্সত জনাওক কিমান দূৰত পৰিছে চ' ইয়াৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট ল থাকিব লাগে যে 30-40-50 হাইষ্ট তেনেকুৱা দূৰত এটা এক্সাম পাতিব লাগে আৰু এনেকুৱা নহয় যে ডিষ্ট্ৰিক্টখনত কিবা প্ৰব্লেম আছে এপিএছচিৰ নিচিনা এক্সাম এই ডিষ্ট্ৰিক্টত কণ্ডাক্ট হৈ গৈছে বা এক্সাম হয় ঠিক আছে আজিৰ এই ভিডিঅ'টোত ইমানে চাওক আমি জাষ্ট ষ্টুডেণ্টৰ মনৰ কথাখিনি কৈছোঁ কাৰণ আমাৰ কামেই হৈছে আমি ষ্টুডেণ্টখিনিক সহায় কৰা চ' যি নহওক আপোনালোকে এই বিষয়ে কি বুলি ভাবে বা ডিএমই আপোনালোকে কি বুলি ভাবে আপোনালোকে নিজৰ মতামতখিনি কিন্তু কমেণ্ট বক্সত আমাক জনাব পাৰে আপোনালোকৰ ফিডবেকটো গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে কমেণ্ট বক্সত লিখক আৰু আপোনালোকৰ এক্সাম ক'ত পৰিছে সেইখিনি কিন্তু কমেণ্ট বক্সত জনাব কাৰণ আপোনালোকে যেতিয়া কথাখিনি ডাটাখিনি আমাৰ লগত শ্বেয়াৰ কৰিব তেতিয়াহে আপোনালোকৰ যিটো প্ৰব্লেম সেইটো আমি ৰেইজ কৰিব পাৰিম ঠিক আছে ধন্যবাদ জয় অসম আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে ডিএমইৰ কৰ্তৃপক্ষৰ ফাললৈ যায় তেওঁলোকে বুজিব পাৰে নিজৰ ভুলখিনি যাতে অনাগত দিনত অন্তত যাতে এনেকুৱা ধৰণৰ ভুল আৰু যিকোনো মানে যাই পৰীক্ষাটো কণ্ডাক্ট কৰে তেওঁলোকে যাতে নকৰে ধন্যবাদ জয় অসম